মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 3.6-ৰ গোটেইকেইটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। তো আমাৰ ইয়াতে 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলত দিয়া বোৰৰ বৰ্গমূল 2 দশমিক স্থানলৈ শুদ্ধকৈ উলিয়া। তো ইয়াতে আমাৰ 1 নম্বৰটো আমি লৈছোঁ। আমাৰ 1 নম্বৰত দিয়া আছে 3। তো 3 সংখ্যাটোৰ 2 দশমিক স্থানলৈ আমাৰ কি কৰিব লাগে? শুদ্ধকৈ অৰ্থাৎ মান উলিয়াব লাগে। তাৰ আগত আমাৰ এটা বস্তু জানিব লাগিব যে 0 × 0 এই দুটা পূৰণ কৰিলে কি হ'ব? 0 0 আমি লিখিম। তাৰপিছত 1 × 1 1 হ'ব, 2 × 2 4 হ'ব, 3 × 3 9 হ'ব, 4 × 4 16, 5 × 5 25, 6 × 6 36, 7 × 7 49, 8 × 8 64, 9 × 9 81। এইকেইটা আমাৰ জানিব লাগিব কিমান হয়। তো 2 দশমিকত ওলাব লাগে, সেইকাৰণে আমাৰ কি কৰিব লাগিব? এইটো সংখ্যাটো আমাৰ বহাব লাগিব এনেকৈ 3 আমি বহালো। তো 3 পিছত আমি পয়েন্ট যদি ধৰো দশমিক, তাৰপিছত আমি 0 এনেকৈ কিমান 2 দশমিক, সেইকাৰণে আমি 2 জোড়া 0 ল'ম। এনেকৈ 2 জোড়া 1 জোড়া 2 জোড়া এনে জোড়া বনাই ল'ম। আৰু 3ৰ কোনো জোড়া নাই, 3ক আমি এইফালে 0 এটা দি আমি জোড়া বনাই ল'ম এনেকৈ। এতিয়া 3ক আমি ইয়াৰ পৰা কোনটো সংখ্যাৰে আমি হৰণ কৰিব পাৰিম? 1ৰে হৰণ কৰিলে কি হ'ব? 1 হ'ব। তো 3তকৈ কি হ'ব? সৰু হ'ব, হৰণ যাব। যদি আমি 2 লওঁ তেতিয়া 4 হয়, 3তকৈ বেছি হৈ যায়, তেতিয়া আমি এইটো ল'ব নোৱাৰি। এতিয়া 1ৰে আমি হৰণ কৰিব লাগিব। এই দুটা 1ৰ এটা 1 ইয়াতে আৰু এটা 1 ওপৰত যাব, এই দুটা পূৰণ কৰি আমি ইয়াতে বহাম। তো 1 1 গুণে কিমান হ'ব? 1। এতিয়া মাইনাছ কৰি দিম, ইয়াতে 2 নামিব, তাৰপিছত 0 0, তাৰপিছত 0 0 আমি নমাই দিলোঁ। এতিয়া আমি এই 2ৰ লগত আমি এই দুটা কি কৰিম? এই জোড়া 0ৰ লগত ধৰিম, তেতিয়া 200 হ'ব। 2টো আমি পইণ্টৰ সোঁফালে গ'লো, তেতিয়া আমি ইয়াতে পইণ্ট দিব লাগে। তো তাৰপিছত আমাৰ কি কৰিব লাগিব? এই 1 আৰু এই 1 যোগ কৰি ইয়াতে কি হ'ব? নামিব, এইটো হ'ব 2। এতিয়া 2ৰ লগত কিবা সংখ্যা দি আমি 200 মিলাব লাগে। তেতিয়াহ'লে যদি 25 দিওঁ 5 দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 5 25 গুণ 125 হয়। তো গতিকে আমাৰ হেৰি হয়, 200তকৈ বহুত কম হয়, যাতে ওচৰা ওচৰি হয় আৰু কি হয়? বেছিও নহয়, যাতে কমো নহয়। তেতিয়াহ'লে আমি কিমান দিব পাৰোঁ? 30 দিলে কি হয়? 26 দিলে কিমান হ'ব? 6 26 গুণে কিমান হয়? 26 6 6 6 গুণ 36ৰ 6 6 2 গুণে 12 আৰু 3 12 3 15 হয়। তো কম হয়, তেতিয়া আমি 27 লওঁ, 7 7। তেতিয়াহ'লে 7 7 গুণে 49, 9 হাতত 4 7 2 গুণে 14 আৰু 4 18, এইটো হ'ব। এইটো হ'ল আমাৰ 189। তেতিয়াহ'লে ইয়াত আমি কিমান দিব লাগিব? 7 দিব লাগিব। 7 এটা ইয়াতে দিলে ইয়াতেও দিব লাগিব। তো 7 7 গুণে কিমান হ'ব? 49 9 আৰু 189 হ'ব, 189। তাৰপিছত আমি মাইনাছ কৰি দিম। ধৰা হ'ল ইয়াৰ পৰা আমি 1 ধাৰ কৰিলোঁ ইয়াতে, ইয়াৰ পৰা ইয়াতে। তো 10ৰ পৰা 9 গ'লে কিমান থাকিব? 1। ইয়াতে 9ৰ পৰা 8 গ'লে 1 থাকিব। তো ইয়াত ধাৰ গৈছিলে 1, ইয়াত 1 থাকিব, 1ৰ পৰা 1 গ'লে 0। গতিকে আকৌ আমি এই জোড়াটো নমাই দিম 0। এতিয়া আমাৰ 1100 হ'ল। এতিয়া ইয়াতে কি হ'ব আমাৰ? যে এই দুটা সংখ্যা 7 আৰু 7 যোগ কৰি 14ৰ 4 হ'ব ইয়াতে, আৰু হাতত 1 থকা এই 2টো নামিলে তেতিয়া হাতৰ 1 আৰু 2 কিমান হ'ব? 3 হ'ব ইয়াতে। এতিয়া আমাৰ কৈছে 2 দশমিকৰ পিছত 2 ঘৰ থাকিব লাগে। এতিয়া আমি মিলাম 300। ইয়াত কিবা এটা সংখ্যা বহালে কি হ'ব? 300ৰ ওচৰা ওচৰি যাব। তেতিয়া 300 হ'লে 300ৰ ওপৰত যাব। ইয়াত যদি আমি 3 বহাওঁ, 3 হ'লে 3 300 কিমান হয়? 3 300 3 বহাব লাগিব। 3 দিলে কিমান হয়? 3 3 গুণ 9, 3 4 গুণ 12ৰ 2 হাতত 1, 3 3 গুণ 9 হাতৰ 1 10। গতিকে 3 বাৰ যাব হৰণ। গতিকে এতিয়া নাম মাইনাছ কৰি দিওঁ। ইয়াত ধাৰ কৰি আমি 10ৰ পৰা 9 গ'লে 1, ইয়াত 9ৰ পৰা 2 গ'লে 7, ইয়াত ধাৰ গৈছিলে 0 0 আমি নিলিখোঁ, গতিকে 71 থাকিব। এতিয়া দেখা গ'ল যে দশমিকৰ পিছত আমাৰ ইয়াতে কি হৈছে? 2 ঘৰ হৈছে। গতিকে আমাৰ ইয়াৰ বৰ্গমূলটো কি হ'ব? 2 দশমিক স্থানত 1.73, এইটো হ'ব বৰ্গমূল। আমি ইয়াতে লিখি দিওঁ therefore 3ৰ 2 দশমিক স্থানলৈ
স্থানলৈ বৰ্গমূল 1.73 তাৰপিছত আমি নিলিখো কাৰণ আমি 2 ঘৰ পালো পয়েন্টৰ পিছত এতিয়া আমি 2 নম্বৰটো কৰিম 6 ৰ ক্ষেত্ৰত 6 যদি আমি লৈছো 6 ৰ পিছত আমি কি কৰিম দশমিক দি আমি দুটা 2 জোড়া শূন্য লম 1 জোড়া 2 জোড়া আৰু এইটো আমি জোড়া এইফালে 0 জোড়া বনালে হ'ব নবনালে হ'ব কাৰণ 0 কোনো ভ্যালু নাই সংখ্যাৰ আগত তেতিয়া আমি ইয়াক 6 ৰে আমি হৰণ কৰিম কি 2 দি 2 2 দুগুণে 4 হ'ব 6 তকৈ কম 3 দিলে 9 হৈ যায় সেইকাৰণে 3 ৰে নিদিও তেতিয়ালে ইয়াতে আমাৰ কি হ'ব 6 ৰ পৰা 4 গলে 2 হ'ব তাৰ পিছত 0 1 জোড়া নমাই দিলো এতিয়া 200 হৈ গল এতিয়া 2 আৰু 2 যোগ হৈ 4 হ'ব 200 ৰ ওচৰা-ওচৰি যাবলৈ হলে ইয়াতে কিবা সংখ্যা আমি দিলে 40 ত যাব তেতিয়ালে আমাৰ 340 কিমান হয় 340 আৰু 440 চাৰিবাৰ যাব আমাৰ 4 দিও ইয়াতে যেহেতু সংখ্যাটো দশমিকৰ সোঁফালে ধৰি আছো তেতিয়ালে আমাৰ কি হ'ব এই শূন্যৰ লগত ধৰি আছো তেতিয়া আমাৰ দশমিকটো ওপৰত যাব তো 4 ইয়াতে দিলে 4 4 গুণ 16 6 হাতত 1 4 4 গুণ 16 কে 17 তো এতিয়া মাইনাস কৰি দিও আমি ইয়াৰ পৰা ধাৰ কৰো আমি 10 ৰ পৰা 6 গলে 4 ইয়াত 9 ৰ পৰা 7 গলে 2 এতিয়া ইমান বাছিব আৰু এইটো শূন্য নমাই দিলো তেতিয়া কি হ'ব ইয়াতে আমাৰ 4 টো ডাইৰেক্ট নামিব আৰু 4 4 যোগ হল 8 এতিয়া 24 ভিতৰত 400 ইয়াতে কিবা এটা সংখ্যা দিলেও 400 হ'ব 480 মান হ'ব তেতিয়া কিমান বাৰ যাব ওচৰা-ওচৰি মানে 500 ৰ ওচৰত গল তেতিয়া আমাৰ 2400 তেতিয়ালে ইয়াত আমি 5 বাৰ দিও 5 দিলে 5 5 গুণ 25 ৰ 5 হাতত 2 5 8 গুণ 40 আৰু 2 42 ৰ 2 হাতত 4 5 4 গুণ 20 হাতৰ 4 24 বেছি হৈ যায় গতিকে 5 আমি দিব নোৱাৰি 4 দিম আমি ইয়াতে তো 4 4 গুণ 16 6 4 8 গুণ 32 আৰু 1 33 ৰ 3 হাতত 3 4 4 গুণ 16 আৰু 3 19 তেতিয়া ইয়াতে মাইনাস কৰিলে 10 ৰ পৰা 1 ধাৰ কৰো ইয়াৰ পৰা আমি 1 ধাৰ কৰো 10 ৰ পৰা 6 গলে 4 ইয়াত 9 ৰ পৰা 3 গলে 6 ইয়াত ৰল 3 তো ইয়াত আমি 1 ধাৰ কৰিলে 13 ৰ পৰা 9 গলে 4 হ'ব 464 হ'ব গতিকে আমাৰ দশমিকৰ পিছত 2 ঘৰ ওলাইছে গতিকে এইটো হ'ব আমাৰ বৰ্গমূল therefore 6 ৰ বৰ্গমূল আমি 2 দশমিক স্থানত ওলাইছো তোমালোকে বুজি লবা তো এইটো হ'ব আমাৰ কি 2.44 এতিয়া আমি 3 নম্বৰটো কৰো 3 নম্বৰত আমাৰ আছে 8 তো 8ক যদি আমি হেৰি কৰো 8ক আমি শূন্য দুটা 2 জোড়া ভৰাই লৈছো 1 জোড়া 2 জোড়া তাৰ পিছত ইয়াক আমি হৰণ কৰিম 2 ৰে কাৰণ 3 ৰে দিলে 9 হৈ যাব 2 দুগুণে 4 ইয়াতে 4 বাছিব এতিয়া এই 2 আৰু এই 2 যোগ হৈ 4 নামিব ইয়াতে আমি 1 জোড়া শূন্য নমাই দিলো দশমিকটো ইয়াতে আছিল এতিয়া এই 400 ধৰি আছো কাৰণে দশমিকৰ সোঁফালে ধৰি আছো এই কাৰণে আমাৰ দশমিকটো ওপৰত যাব তো 4 এতিয়া আমাৰ 400 হৈছে 400 হলে আমাৰ ইয়াতে আমি কিমান বাৰ যাব আমি ইয়াতে যদি 7 দিও তেতিয়ালে 47 হয় 47 7 গুণ কিমান হয় 7 7 গুণ 49 9 হাতত 4 7 4 গুণ 28 আৰু 4 32 হয় তেতিয়ালে আমাৰ আৰু এবাৰ দি চাও আমি 47 47 48 8 8 গুণ 64 4 হাতত 6 8 4 গুণ 32 আৰু 6 38 গতিকে এইটো হ'ব আমাৰ 384 ইয়াতে 8 দিব লাগিব ইয়াতেও 8 দিব লাগিব তো এতিয়া আমি ধাৰ কৰি লৈ 10 বনালো 10 ৰ পৰা 4 গলে 6 ইয়াতে 9 9 ৰ পৰা 8 গলে 1 এটা 16 বাছিব আকৌ এই জোড়া শূন্য আমি নমাই আনিলো যেহেতু দশমিকৰ পিছত 1 ঘৰ ওলাইছে আমি আৰু ঘৰ ওলাব লাগে তো 1600 এতিয়া আমাৰ 4টো ইয়াতে 8 আৰু 8 যোগ হৈ ইয়াতে 16 ৰ 6 হ'ব 4 আৰু হাতেৰ 1 5 হ'ব এতিয়া 560 ৰ ওচৰত গল এতিয়া 560 হলে ইয়াতে 1600 আছে আমি 3 বাৰ দি চাও 3 3 3 গুণ 9 3 6 গুণে 18 8 আৰু 3 5 গুণ 15 1 16 বেছি হৈ যায় তে 3 দিব নোৱাৰি তেতিয়ালে 2 দিম আমি 2 দুগুণে 4 2 6 গুণে 12 ৰ 2 হাতত 1 2 5 গুণ 10 1 11 তেতিয়ালে ইয়াতে আমাৰ আমি মাইনাস নকৰো মানে ইয়াতে মাইনাস কৰিলে কিবা এটা সংখ্যা আহিব আমি বৰ্গমূল পাইছো সেইখিনিতে হৈ যাব আমাৰ তেতিয়ালে ইয়াতে লিখিব পাৰো
8ৰ বৰ্গমূল তোমালোকে 2 দশমিক স্থানত বুজিবা তেতিয়া কিমান হ'ব 2.82 4 নম্বৰটোত আছে 12 আমি লৈছো 12 দশমিক দি আমি 0 দুটা 2 জোড়া ললো তাৰপিছত ইয়াক হৰণ কৰিম আমি 3 দি 3 ইয়াতে আৰু ওপৰত তো 3 3 গুণ 9 হ'ব এতিয়া ইয়াত 3 বাচিব দশমিক আমি 0 এক জোড়া নমাই দিলো আৰু 3 3 যোগ হৈ 6 নামিব তে এতিয়া 300 হল ইয়াতে কিবা এটা দিলে 600 হ'ব সরি 60 হ'ব 60 কিমান বাৰ যাব তো ইয়াতে আমি হেৰি দিও কিমান বাৰ 5 বাৰ দি চাও 5 বাৰ নহয় 4 বাৰ দি চাও আমি 4 4 আৰু ইয়াতে দশমিক হ'ব কাৰণ এইখিনি আমি দশমিকৰ সোঁফালে থকা সংখ্যা 0 দুটা ধৰিছো সেইকাৰণে দশমিকটো আগত দি ল'ব লাগিব 4 4 গুণ 16 6 হাতত 1 4 6 গুণ 24 একে 25 তো এইখিনি হ'ব 25 এতিয়া নমাই দিও ধাৰ কৰো আমি 1 1 ইয়াতে 10 হ'ব 10ৰ পৰা 1 গলে 10 হ'ব তো 10ৰ পৰা 6 গলে 4 ইয়াত 9 ৰল 9ৰ পৰা 5 গলে 4 আৰু 1 ধাৰ গৈছিল তেতিয়া 2 2 থাকিব আৰু 0 এইযোৰ আমি নমাই দিলো তাৰপিছত ইয়াতে আমাৰ 4 আৰু 4 যোগ হৈ 8 হ'ব আৰু 6 টো ইয়াত ডাইৰেক্ট নামিল এতিয়া 4400 হৈছে এতিয়া যদি আমি হেৰি কৰো ইয়াতে 680 মান হল মানে 700 ধৰিব পাৰিম তেতিয়া 6 গুণ 42 আমি 7 বাৰ দি চাও 7 7 গুণ 49 9 হাতত 4 7 8 গুণ 56 আৰু 4 60 0 হাতত 6 7 6 গুণ 42 আৰু 6 বেছি হৈ যায় 7 বাৰ দিব নোৱাৰি আমি 6 বাৰ দিও 6 বাৰ দিছো 6 6 গুণ 36 6 হাতত 3 আৰু 6 8 গুণ 32 6 8 গুণ 48 আৰু 3 51 তাৰে 1 আমি লিখিলো 51 তাৰপিছত এটো 6 আছিলে 6 গুণ 36 আৰু 5 41 তেতিয়ালে ইয়াত হ'ব 4 ইয়াত হ'ব 8 আৰু ইয়াতে হ'ব আমাৰ 2 এখিনি বাচিব এতিয়া দশমিকৰ পিছত আমি 2 ঘৰ পাইছো তেতিয়ালে আমাৰ আনসাৰটো হৈ গৈছে therefore 12ৰ বৰ্গমূল হল 3.46 এতিয়া আমি 5 নম্বৰটো লও 5 নম্বৰত আছে আমাৰ 61 তাৰ পিছত আমি 0 2 জোড়া বঢ়াই ললো এতিয়া আমি 61ক হৰণ কৰিম কিহেৰে যেটো আমাৰ হেৰি হয় 7 গুণ 49 সেইটোৰে কৰিম আমি 8 গুণ 64 বেছি হৈ যাব অৰ্থাৎ 7 ইয়াতে 49 তেতিয়া আমাৰ কিমান বাছে 11 পৰা 9 গলে 2 1 12 বাচিব আৰু 1 জোড়া 0 আমি নমাই দিলো এতিয়া 7 আৰু 7 যোগ হৈ 14 হ'ব ইয়াতে তো 1200 হল এতিয়া আমি ইয়াতে যদি 150 হলে মানে 140ত গল কিবা এটা সংখ্যা দিলে 40ৰ ওপৰত হ'ব তেতিয়ালে আমাৰ হেৰি হ'ব 5 বাৰ দিলে 500 6 বাৰ দিলে 600 আৰু 300 900 আমি 6 বাৰ দি চাও দশমিকটো আহি যাব এতিয়া 6 6 গুণ 36 6 হাতত 3 6 4 গুণ 24 আৰু 3 27 7 হাতত 2 6 গুণ 6 আৰু 2 9 6 2 8 তেতিয়ালে আৰু একবাৰ যাব 7 বাৰ দি চাও আমি 7 7 গুণ 49 9 হাতত রল 4 7 4 গুণ 32 7 4 গুণ 28 আৰু 4 32ৰ 2 হাতত 3 7 গুণ 7 3 10 গতে এইখিনি হ'ব এতিয়া আমি মাইনাস কৰি দিও এতে মাইনাস কৰিলে ইয়াতে হ'ব আমাৰ 1 ইয়াতে হ'ব 7 তাৰ পিছত ইয়াত 1 গতিকে 7 বাৰ নহয় ইয়াতে আৰু এবাৰ যাব 8 বাৰ হ'ব আমি 8 বাৰ দি চাও তো আমাৰ ইয়াতে লিখো 61 ইয়াতে আমি 7 দিছিলো 7 তেতিয়ালে 49 আমি ইয়াতে নামাইছিলো 12 শূন্য দুটা ইয়াত আমি এই দুটা যোগ কৰি 14 নামাইছিলো এতিয়া 8 দি চাও
দশমিকটো আমি দি লওঁ 8 8 গুণ 64 4 হাতত 6 8 4 গুণ 32 আৰু 6 38 ৰ 8 হাতত হাতত 3 8 1 গুণ 8 3 11 ইয়াতে 6 থাকিব ইয়াতে 1 আৰু এইখিনি থাকিব আৰু শূন্য দুটা আমি নমাই দিলো এতিয়া ইয়াতে হ'ব আমাৰ 8 8 যোগ হয় 16 6 আৰু ইয়াতে হ'ব 1 5 তাৰপিছত ইয়াত যেহেতু আমাৰ হেৰি আছে ইয়াত যেহেতু আমাৰ 1600 তো ইয়াতে কিবা এটা সংখ্যা দিলে আমাৰ কি হ'ব 1500 হৈ যাব গতিকে আমি 1 দিও একবাৰ যাব তো 1 1 গুণে 1 1 6 গুণে 6 1 5 গুণ 5 1 1 গুণ 1 গতিকে ইয়াত আমি মাইনাস কৰিলে ইয়াতে হ'ব 9 ইয়াতে হ'ব 3 আৰু ইয়াতে হ'ব 1 সরি 1 ধার গৈছিল 39 তো দশমিকৰ পিছত 2 ঘৰ হৈ গৈছে আমাৰ ইয়াতে 61 ৰ বৰ্গমূল আমি কিমান পালো বৰ্গমূল 7.81 এতিয়া আমি 6 নম্বৰটো লৈছো 6 নম্বৰত 92 দশমিক শূন্য আমি 2 জোড়া বঢ়াই লওঁ তেতিয়াহ'লে এতিয়া আমি হৰণ কৰিম 9 ৰে 9 9 9 9 গুণ 81 তেতিয়া আমাৰ বাচিব কিমান 11 ইয়াত দশমিক শূন্য আমি 1 জোড়া নমাই দিলো ইয়াৰ পৰা তো এতিয়া ইয়াতে কি হ'ব 9 আৰু 9 যোগ হয় 18 ইয়াতে নামিব এতিয়া ইয়াতে কিবা এটা সংখ্যা দিলে 180 ৰ ওচৰত হয় তেতিয়া আমি কি কৰিব পাৰি ইয়াত আমাৰ কিমান বাৰ আমি দিব পাৰি আমি যদি হেৰি কৰো 200 ধৰো 200 হলে আমাৰ 5 বাৰ যায় 5 বাৰ দি চাও আমি দশমিকটো আমি দি ললো 5 5 5 গুণ 25 ৰ 5 হাতত 2 5 8 গুণ 40 আৰু 2 42 ৰ 2 হাতত 4 5 1 গুণ 5 আৰু 4 9 তেতিয়াহ'লে ইয়াত আমি মাইনাস কৰি চাও ইয়াতে 5 হ'ব ইয়াতে 7 আৰু ইয়াতে 1 হ'ব 175 তো ইমান বাৰে যাব এতিয়া আমি এই শূন্য দুটা নমাই দিলো তাৰ পিছত ইয়াতে আমাৰ হ'ব 5 আৰু 5 যোগ হৈ 10 ৰ শূন্য 8 আৰু 1 9 আৰু 1 এতিয়া কিবা এটা সংখ্যা দিলেও আমাৰ কি হ'ব 1900 লৈ যাব ইয়াত আছে আমাৰ 17000 তেতিয়াহ'লে আমি 2000 ওচৰা-ওচৰি ললো এতিয়া ইয়াতে 2000 হলে আমাৰ 17000 হলে 8 বাৰ যাব আমি ইয়াতে 8 দিও 8 8 গুণ 64 4 হাতত 6 8 শূন্য গুণ 0 আৰু 6 6 8 9 গুণ 72 ৰ 2 হাতত 7 8 গুণ 8 আৰু 7 15 তেতিয়াহ'লে আমাৰ আৰু এবাৰ যাব লাগে মাইনাস কৰি চাও যদি যায় আমি আৰু এবাৰ দি দিম 6 3 2 আৰু ইয়াতে আমাৰ কি হ'ব 7 পৰা 5 গলে 2 আৰু এবাৰ যাব গতিকে আমি এইখিনি আৰু এবাৰ কৰি লওঁ ইয়াতে আমাৰ 9 বাৰ দিব লাগিব তো 9 বাৰ যদি আমি দিও 9 9 গুণ আমি এইফালে কৰি লওঁ বস্তুটো 9 2 0 0 0 0 তেতিয়াহ'লে 9 বাৰ 9 বাৰ 9 9 গুণ 81 ইয়াত নামিব 11 0 0 তেতিয়া 18 আমি 5 বাৰ দিছিলো দশমিক 5 তেতিয়াহ'লে কিমান হৈছিল 925 তাৰপিছত 17500 এতিয়া আমাৰ ইয়াতে হ'ব 0 0 আৰু 8 1 9 আৰু 1 এতিয়া আমি 9 বাৰ দিম 9 9 9 গুণ 81 1 9 0 গুণ 0 8 9 9 গুণ 81 1 হাতত 8 9 8 গুণে 9 আৰু 8 17 তেতিয়াহ'লে 10 পৰা 1 গ'লে 9 9 পৰা 8 গ'লে 1 4 পৰা 1 গ'লে 3 তো ইমান বাচিব তো দশমিকৰ পিছত আমি 2 ঘৰ পাইছো এতিয়া হৈ গৈছে therefore 92 ৰ বৰ্গমূল কিমান হ'ব 9.59
আমি 7 নম্বৰটো লৈছো 103 103 পইণ্ট আমি 0 দুটা লৈছো দুই জোৰা ইয়াতে হৰণ কৰিম আমি 10 ৰে 10 আৰু 10 10 10 গুণ 100 তেতিয়া ইয়াতে 3 বাচিব 0 এক জোৰা আমি নমাই দিলো এতিয়া 10 আৰু 10 যোগ কৰি 20 হ'ব ইয়াতে এতিয়া ইয়াতে কিবা সংখ্যা দিলে 200 হ'ব গতিকে আমাৰ এবাৰে যাব 1 আমি দিলো দশমিকটো যেহেতু ইয়াতে আছে ধৰি ললো এইকেইটা গোটেইকেইটা ধৰা হৈছিল দশমিকটো দি ল'ব লাগিব গতিকে দশমিকৰ পিছত 1 ইয়াতে 201 হ'ব তেতিয়ালে ইয়াত বাচিব আমাৰ 99 তাৰপিছত এক জোৰা আমি আৰু নমাই দিলো তেতিয়া ইয়াতে আমি নমাম 1 আৰু 1 যোগ হৈ 2 হ'ব 0 2 এতিয়া 200 ইয়াতে আমাৰ 9900 আছে তো 200 ইয়াতে কিবা এটা দিলে 2000 হ'ব তো 2000 হলে আমাৰ ইয়াতে 9000 আছে তেতিয়াহলে আমাৰ হেৰি হ'ব 4 বাৰ যাব লাগে 4 4 4 গুণ 16 6 4 দুগুণে 8 1 9 4 0 গুণ 0 4 দুগুণে 8 এতিয়া মাইনাস কৰিলে 10 পৰা 6 গলে 4 ইয়াত 0 ইয়াতো 0 আৰু ইয়াত 1 গতিকে আমাৰ দশমিকৰ পিছত 2 ঘৰ হৈ গৈছে তাহলে বর্গমূল আমি লিখি লও 103 ৰ বর্গমূল হ'ব 10.14 8 নম্বৰটো হৈছে আমাৰ 8 নম্বৰত আছে 224 ইয়াতে আমি এনেকৈ লৈছো এক জোৰা দুটা বৰাই লৈছো দশমিকৰ পিছত তাৰ পিছত এইটুকো জোৰা বনাইছো আমি এতিয়া 2ক আমি হৰণ কৰিম 1 ৰে 1 1 1 গুণ 1 হ'ব এতিয়া 1 নামিব আৰু 2 4 নামিব তো ইয়াতে আমাৰ 2 আৰু 1 আৰু 1 যোগ হৈ 2 নামিব ইয়াতে আমাৰ 124 আছে ওচৰ ওচৰিকৈ আমি ললে কিমান হ'ব 4 বাৰ দিও আমি 4 4 4 4 গুণ 16 4 দুগুণ 8 1 9 তেতিয়াহলে ইয়াত কিমান বাচিব 4 ইয়াতে 14 পৰা 6 গলে 8 ইয়াত হল আমাৰ 11 পৰা 2 নামিব গতিকে আৰু এবাৰ যাব লাগে আমি আৰু এবাৰ দি চাও 4 নিদি আমি যদি 5 দিও তেতিয়াহলে কিমান হয় 5 5 গুণ 25 ৰ 5 হাতত 2 5 দুগুণে 10 হাতত 2 12 বেছি হৈ যায় গতিকে আমি 5 দিব নোৱাৰি 4 দিব লাগিব 124 আছে 125 হৈ যায় গতিকে আগৰটো ঠিক আছিল আমি আগৰটোই লিখো আমি এনেদৰে লিখি লৈছো 4 বাৰে দিছো তাৰপিছত আমি এই জোৰা নমাই দিও 0 এতিয়া ইয়াতে হ'ব 4 4 8 আৰু 2 নামিব ইয়াত 28 আছে ইয়াতে কিবা দিলে 200 হ'ব 280 মানে 300 ওচৰ ওচৰি তেতিয়া আমি 9 বাৰ দিম 9 দশমিকৰ আমি দশমিকৰ পিছত 0 দি ধৰিছো সেইকাৰণে দশমিকটো দিব লাগিব 9 বাৰ দিলে 9 9 গুণ 81 1 হাতত 8 9 8 গুণ 72 আৰু 8 80 0 হাতত 8 9 দুগুণে 18 আৰু 8 26 তো মাইনাস কৰিলে ইয়াতে হ'ব আমাৰ 9 ইয়াতে হ'ব 9 আৰু ইয়াতে ধাৰ গৈছিল তেতিয়ালে ইয়াত হ'ব 1 তাৰপিছত আৰু এক জোৰা 0 আমি নমাই দিলো এতিয়া ইয়াতে হ'ব 9 আৰু 9 যোগ কৰি 18 8 8 1 9 আৰু 2 তো কিবা এটা সংখ্যা দিলে আমাৰ ইয়াতে 3000 ওচৰ ওচৰি হয় এতিয়া ইয়াত আছে 19000 তেতিয়ালে কিমান বাৰ যাব 3 বাৰ যাব 6 বাৰ যাব সরি 6 6 6 6 গুণ 36 6 হাতত 3 6 8 গুণ 72 6 8 গুণ 48 আৰু 3 1 50 1 হাতত 5 6 9 গুণ 54 আৰু 5 59 9 হাতত 5 আৰু 6 দুগুণে 12 আৰু 5 12 5 17 তেতিয়ালে মাইনাস কৰিলে ইয়াত হ'ব 4 ইয়াত 8 ইয়াত 8 আছিল তেতিয়ালে 18 পৰা 9 গলে 9 ইয়াত 8 পৰা 7 গলে 1 গতিকে আমাৰ এইখিনি বাচিব তো দশমিকৰ পিছত আমাৰ 2 ঘৰ হৈ গল therefore 224 ৰ বর্গমূল 2 দশমিক স্থানত হ'ব 14.96 এখানে আছিল 1 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া দশমিক সংখ্যাবোৰৰ বর্গমূল 2 দশমিক স্থানলৈ শুদ্ধকৈ উলিয়া দশমিকৰ পিছত 2 ঘৰ হ'ব লাগে তো ইয়াত আমাৰ 1 নম্বৰ লৈছো
এক নম্বৰত আছে 0.3। তো 0.3 ইয়াক আমি ইয়াৰ লগত আমি শূন্য দি এটা যোৰা বনাম আৰু এক যোৰা আমি শূন্য ল'ম। তো এইটো আমি জানো যে দশমিকৰ পিছত শূন্যৰ ভেলু নাই, আমি শূন্য বঢ়াব পাৰি। তেতিয়াহ'লে ইয়াত আমি এতিয়া যেহেতু দশমিকৰ এইফালে কোনো সংখ্যাৰ হৰণ নাযায়, 0 আছে, তেতিয়া দশমিকটো আমাৰ দি ল'ব লাগিব। তেতিয়া 30ৰ ভিতৰত হৰণ দিম আমি কিহেৰে? 4 4 গুণ 16, 5 দিম, কাৰণ 5 5 গুণ 25 হয়। 25, ইয়াতে 25 হ'ব। তেতিয়া 5 নামিব আৰু শূন্য দুটা নামিব। ইয়াতে আমাৰ 5 আৰু 5 যোগ হৈ 10 হ'ব। এতিয়া 500 আছে ইয়াতে, 500 হ'লে ইয়াতে আমি 4 দিব পাৰিম। 4 4 গুণ 16, 6, হাতত 1, 4 শূন্য গুণ 0 1, 1, 4 1 গুণে 4। তো ইয়াতে আমাৰ কিমান বাচিব? 4 8, 84 বাচিব। তো দশমিকৰ পিছত 2 ঘৰ হৈ গ'ল। ইয়াৰফৰ এনচাৰটো আমাৰ কিমান হ'ব? 0.3 2 দশমিক স্থানলৈ বৰ্গমূল কিমান পালো? 0.54। এতিয়া আমি 2 নম্বৰটো লৈছো। 2 নম্বৰত আছে 0.7। 0.7, 0 এটা দি যোৰা বনালো আৰু এটা যোৰা ললো। তেতিয়াহ'লে ইয়াতে আমাৰ 7ত 70ক হৰণ দিম আমি 8ৰে, কাৰণ ইয়াত 0 দশমিক দি ল'ব লাগিব, কাৰণ এইফালে আমি দশমিকৰ পিছত কাম কৰি আছো। 8 8 গুণ 64। তেতিয়াহ'লে ইয়াত আমাৰ 6 বাচিব, শূন্য দুটা নমাই দিলো, 8 আৰু 8 যোগ হৈ 16 হ'ব। তেতিয়াহ'লে ইয়াত কিবা দিলে 160 হৈ যাব। তেতিয়াহ'লে 6ৰ ভিতৰত কিমান বাৰ দিব পাৰি আমি? 3 বাৰ দিম আমি। 3 3 3 3 গুণ 9, 3 6 গুণ 18, 8, 3 1 গুণ 3 আৰু এতিয়া 4। 4 বাৰ দিলে কিমান হয় চাওঁ আমি। 1 6 4 4, 4 4 গুণ 16, 6, 4 6 গুণ 24, 1 25 और 5, 4 गुण 4 1 5, সরি 4 2 6 আছে। 4 4 গুণ 16, 6, 4 দুগুণে 4 4 গুণ 16, 6 হাতত 1, 4 6 গুণ 24, 1 25 और 5, হাতত 2, 4 গুণ 4 আৰু 2 6, বেছি হৈ যায় তেতিয়া নহ'ব। তো ইমান বাৰে যাব। তেতিয়া দশমিকৰ পিছত 2 ঘৰ হৈ গ'ল। আমাৰ কিবা কিবি ইয়াতে হ'ব, ইয়াতে আমাৰ 1 হ'ব, ইয়াতে 9ৰ পৰা 8 গ'লে 1 হ'ব, গতিকে ইয়াতে 1 হ'ব। এতিয়া আমাৰ বৰ্গমূল আমি পাইছো। ইয়াৰ পৰা 0.7ৰ 2 দশমিক স্থানলৈ বৰ্গমূল আমি পালো 0.83। তাৰপিছত আমি হেৰি কৰিম 3 নম্বৰটো। 3 নম্বৰত আমাৰ দিয়া আছে 1.6। 1.6, তাৰপিছত আমি হেৰি কৰিম, এতিয়া যদি হেৰি কয় দশমিকৰ এইফালে আমি 0 বঢ়াই ললো 3টা, কাৰণ 1 যোৰা 2 যোৰা, এইটো এইফালে শূন্য দি আমি যোৰা বনাই ললো। এতিয়া আমাৰ ইয়াতে হৰণ যাব 1ৰে, কাৰণ 1 1 গুণ 1 হয়। তাৰপিছত ইয়াত আমি মাইনাছ কৰিলে একোই নাথাকে, তেতিয়া আমাৰ 6 0 নামিল, দশমিক ইয়াতে 0 হ'ব। এতিয়া দশমিক 1 1 যোগ হৈ তলত 2 হ'ব। যেতিয়া আমি দশমিকৰ সোঁফালে কাম কৰি আছো, তেতিয়া দশমিকটো দি ল'ব লাগিব। তো 60ৰ ভিতৰত এতিয়া ইয়াতে কিবা এটা সংখ্যা পালে কিমান হ'ব? 20ৰ ওপৰত যাব। তো 60ৰ ভিতৰত কিমান বাৰ যায়? তেতিয়াহ'লে আমাৰ ইয়াতে আমি হেৰি দুবাৰ দিব পাৰি। 2 2 2 দুগুণে 4, 2 দুগুণে 4, 3 বাৰ দিলে 60ৰ বেছি হৈ যায়। গতিকে ইয়াতে আমাৰ 16 বাচিব আৰু 1 যোৰা নমাই দিলো। এতিয়া কিমান হ'ল আমাৰ ইয়াতে? 1600। ইয়াত আমি এইটো নমাই আনো, 2 আৰু 2 যোগ কৰিলে 4 আৰু 2 নামিব। ইয়াত 1600, ইয়াতে কিবা দিলে 200 হ'ব, মানে 250ৰ ওচৰা-ওচৰি। তেতিয়াহ'লে 4 2 250 500 আৰু 4 250 1000। তেতিয়াহ'লে আমাৰ কিমান দিব পাৰি? 6 বাৰ দি চাওঁ আমি। 6 6 6 গুণ 36, 6 হাতত 3, 6 4 গুণ 24 আৰু 3 27ৰ হাতত 2, 6 দুগুণে 12 আৰু 2 14।
তেতিয়াহ'লে ইয়াত নামিব 4 2 ইয়াত 1 তো 2 হৈছে আমাৰ ইয়াতে তেতিয়াহ'লে আমি আনসাৰটো পালো কি 1.6 ৰ বৰ্গমূল 2 স্থানলৈ বৰ্গমূল হ'ব 1.26 এইখিনি পালো এতিয়া আমি 4 নম্বৰটো কৰো আহা তো ইয়াতে 4 নম্বৰটো আমাৰ 1.9 আছে তাক আমি 1 পইণ্টৰ এইফালে আমি জোৰা বনাইছো 0 এইফালে দি তাৰ পিছত 9 ৰ পিছত 2 জোৰা লৈছো এতিয়া আমি ইয়াক হৰণ কৰিম একেৰে ইয়াতে নামিব 0 ইয়াত আমি পইণ্টৰ পিছত 90 নমাই দিলো এইটো এক যোগ হৈ 2 হ'ব এতিয়া 90 আৰু সৰসিৰকৈ আমি ল'ব পাৰি 3 দিও তো দশমিকটো আগত দি লওঁ 3 ইয়াতে হ'ব 69 তেতিয়াহ'লে বাচিব কিমান 1 আৰু ইয়াতে হ'ল 8 8ৰ পৰা 2 6 গ'লে 2 আৰু এই জোৰা শূন্য নমাই দিলো ইয়াতে আমাৰ হ'ব 3 আৰু 3 6 2 এতিয়া 21 আছে ইয়াতে আমি কিবা দিলে 260 ৰ ওচৰত যায় তো 21 ৰ ভিতৰত কিমান বাৰ যাব 7 বাৰ দি চাওঁ আমি 7 বাৰ দিওঁ 7 7 গুণ 49 9 7 4 আৰু 7 6 গুণ 42 আৰু 4 46 6 7 4 7 দুগুণে 14 আৰু 4 18 হয় 18 তেতিয়াহ'লে মাইনাছ কৰি চাওঁ 1 3 ইয়াত 0 10ৰ পৰা 8 গ'লে 2 তো দশমিকৰ পিছত 2 বাৰ হৈ গ'ল therefore ইয়াতে আমাৰ 267 কি হৈছে কম হৈছে এইটো বাঘেক গতিকে আৰু একবাৰ নাযায় সেইকাৰণে আমি 7 বাৰে দিব পাৰো গতিকে বৰ্গমূল কিমান হ'ব 1.9 ৰ বৰ্গমূল 1.37 এতিয়া 5 নম্বৰটো হ'ল 5 নম্বৰটো আছে আমাৰ ইয়াতে 2.3 তো 2.3 আমি লৈছো ইয়াতে 0 দি আমি জোৰা বনাই ললো ইয়াতে জোৰা বনালো আৰু এক জোৰা ইয়াত 1 এৰে দিম আমি 1 তেতিয়া 1 নামিব আৰু 30 নমাই দিলো এতিয়া দশমিকটো দি ললো তাৰ পিছত ইয়াতে আমাৰ 1 1 যোগ হৈ কিমান হ'ব 2 হ'ব ইয়াতে 130 আমি ধৰিলো তেতিয়াহ'লে ইয়াতে আমি 5 দিলে 5 25 গুণ হেৰি হ'ব 125 হৈ যায় তেতিয়া 5 দিও আমি 5 125 এতিয়া 5 নামিব ইয়াতে আৰু 0 এক জোৰা নমাই দিলো এতিয়া 5 আৰু 5 যোগ হলে 10ৰ 0 2 1 3 ইয়াতে 500 আছে 300 হ'ব কিবা একবাৰ দিলো আমি তো 1 1 গুণ 1 1 0 গুণ 0 1 3 গুণ 3 তেতিয়া আমাৰ ইয়াতে বাচিব 9 আৰু ইয়াতে 9 আৰু ইয়াতে কিমান হ'ব 1 তো এইখিনি আমাৰ 2 দশমিক হৈ গ'ল therefore 2.3 ৰ বৰ্গমূলটো হ'ল আমাৰ 2 দশমিক স্থানলৈ 1.51 এতিয়া আমি কৰিম হেৰি 6 নম্বৰটো 6 নম্বৰত আমাৰ দিয়া আছে 2.33 তো 2.33 আমি ইয়াতে জোৰা আছে আৰু এইটো জোৰা বনালো আৰু এক জোৰা আমি শূন্য ললো যেহেতু দশমিকৰ পিছত 2 ঘৰ এনেকৈ ললে আমাৰ দশমিকত 2 ঘৰ ল'ব তো এতিয়া 1 দিলো 1 1 ইয়াতে নামিব আমাৰ 1 3 3 আমি নমাই দিলো পয়েন্ট আছে তো পয়েন্ট আমি ইয়াতে দি দিলো 1 আৰু 1 যোগ কৰিলে 2 হ'ব তেতিয়াহ'লে ইয়াতে আমাৰ 133 আছে আমি 5 দিম 5 5 5 গুণ 5 25 গুণ 125 হয় ইয়াতে নামিব 8 আমি এই জোৰা নমাই দিলো তেতিয়াহ'লে ইয়াত 5 5 10ৰ 0 2 1 3 ইয়াত আমাৰ 300 দুইবাৰ যাব 2 দুগুণে 4 2 0 গুণ 0 2 1 3 গুণ 6 6 9 1 তেতিয়াহ'লে ইয়াত আমাৰ বৰ্গমূল কিমান পালো 2.33 ৰ বৰ্গমূল আমি পালো 1.52 এইটো হ'ব আমাৰ 7 নম্বৰটো হৈছে 3.03 3.03 এক জোৰা ইয়াতে জোৰা বনালো আৰু এক জোৰা শূন্য ললো এতিয়া 1 এৰে দিম 2 এৰে দিলে 2 দুগুণে 4 হৈ যাব বেছি হৈ যাব গতিকে 1 এৰে দিব লাগিব ইয়াত 2 নামিব 0
তিনি নামালো 1 আৰু 1 যোগ কৰিলে 2 হ'ব এতিয়া 203 হ'ল ইয়াতে এটা পয়েন্ট আমি দি ললো তাৰ পিছত ইয়াতে কিবা দিলে 20 ৰ ওচৰা-ওচৰি যায় তেতিয়ালে আমি ইয়াত 203 ৰ ভিতৰত কিমান বাৰ দিব পাৰি 5 বাৰ দিলে আমাৰ 25 125 হয় 6 বাৰ দিলে 7 বাৰ 8 বাৰ দি চাও আমি 8 8 গুণ 64 4 হাতত 6 8 দুগুণে 16 16 6 22 বেশি হৈ যায় আমি 8 বাৰ দিব নোৱাৰি 7 বাৰ দিব লাগিব তো 7 হলে 7 7 গুণ 49 9 7 দুগুণে 14 আৰু 4 18 তেতিয়া ইয়াত বাচিব আমাৰ 13 ৰ পৰা 9 গলে 4 ইয়াত ৰল 9 9 ৰ পৰা 8 গলে 1 14 বাচিব আৰু এই জোৰা আমি নমাই দিলো তাৰ পিছত ইয়াতে আমাৰ 7 7 যোগ হয় 14 4 2 1 3 হ'ব তো 14 হলে 3 এতিয়া 350 মানে 350 ৰ ওচৰা-ওচৰি হলে 900 তিনিবাৰ 4 বাৰ দি চাও আমি 4 4 4 গুণ 16 6 16 6 হাতত 1 4 4 গুণ 16 1 17 হাত হাতত 1 4 3 গুণ 12 1 13 4 9 ৰ পৰা 7 গলে 2 গতিকে ইমানখিনি বাচিব এতিয়া দশমিকৰ পিছত 2 বাৰ হৈ গল therefore 3.03 ৰ বৰ্গমূল 1.74 আমার 8 নম্বরটা হচ্ছে 0.0055 তো ইয়াতে আমার দেখা যাচ্ছে 0 পিছত আগত কোনো সংখ্যা নাই তেতিয়াহলে আমি ইয়াতে 0 দশমিক দি ললো ইয়াত 0 থাকার কারণে আমি এটা 0 ইয়াতে দিম এটা 0 ইয়াতে দিম তো ইয়াতে আমার ডাবল 0 আহি গল তাৰ পিছত ইয়াত 55 নামি গল এনেকৈ আমি দিব পাৰি তেতিয়াহলে এতিয়া আমি কি কৰিম 55ক ধৰি আমি ইয়াতে কিমান দিব পাৰি আমাৰ 55ৰ ক্ষেত্ৰত আমাৰ 6 দিব পাৰি কাৰণ 6 6 গুণ 6 নহয় 7 দিব পাৰি কাৰণ 7 7 গুণ 49 হয় 7 7 গুণ 49 তো ইয়াতে আমাৰ বাচিব কিমান 6 এতিয়া এইখিনি আমাৰ হৈ গল therefore 0.0055 ৰ বৰ্গমূল হ'ব 0.07 তো এইখিনি आंसर হ'ব এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান 3 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা 1 নম্বৰ আমি লৈছো ইয়াতে √121 divided by 144 এতিয়া ইয়াৰে বৰ্গমূল উলিয়াব হলে আমাৰ কি কৰিব লাগিব এই সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব লাগিব তলে ওপৰে তেতিয়া 121 আছে ওপৰত 121 ৰ বৰ্গমূল কিমান তো 121ক আমি জোৰা বনালে এনেকৈ কৰিব পাৰি 1 1 গুণ 1 21 নামিব তেতিয়া 1 1 2 হ'ব 1 দিলে আমাৰ মিলি যাব তেতিয়া 1 1 গুণে 1 1 2 গুণে 2 তেতিয়া 11 হ'ব ওপৰত 11 আৰু 144 ৰ ক্ষেত্ৰত আমি এক জোৰা 1 বনালো 1 1 তেতিয়া 4 4 নামিব ইয়াতে 1 1 যোগ হৈ 2 নামিব ইয়াতে 2 দিলে আমাৰ মিলি যায় 2 2 গুণে 4 আৰু 2 2 গুণে 4 তেতিয়া হল আমাৰ 12 বৰ্গমূল ইয়াতে 11 হল তেতিয়া 11 আৰু ইয়াতে 12 পালো এই দুটা মিলি আমি স্কয়াৰ দিলো কাৰণ বৰ্গমূলৰ ৰুটৰ লগত স্কয়াৰ কেনসেল হয় কাৰণ 11 11 পূৰণ কৰিলে 121 হয় আৰু 12 12 পূৰণ কৰিলে 144 হয় তেতিয়া ৰুট স্কয়াৰ কেনসেল হ'ব 11/12 এটো হ'ব आंसर বৰ্গমূল এতিয়া 2 নম্বৰটো আমি লৈছো 2 নম্বৰত আছে আমাৰ কিমান 144 divided by 225 ৰুট ওভাৰ আছে তো 144 ৰ বৰ্গমূল আমি পাইছিলো আগতে 12 এতিয়া 225 ৰ বৰ্গমূল কিমান হ'ব এতিয়া আমি 2 এক জোৰা 2 পালো এটো তো 2ক আমি হৰণ কৰিব পাৰো 1 এৰে এতিয়া 1 1 1 নামিল আৰু 2 5 নামিব এতিয়া 1 আৰু 1 যোগ হৈ তলত 2 হ'ব এতিয়া 5 আছে আমি ইয়াতে 5 দিলেহে মিলিব 5 5 গুণ 25 ৰ 5 হাতত 2 5 দুগুণে 10 আৰু 2 12 তেতিয়াহলে আমি ইয়াতে পালো 15 তো 15 স্কয়াৰ ইয়াতে ৰুট দিব লাগিব স্কয়াৰ স্কয়াৰ কেনসেল স্কয়াৰ ৰুট কেনসেল তেতিয়াহলে 12/15 হ'ব आंसर আৰু এটা আমি 3 ৰে কাটিলে 3 4 বাৰ যায় 3 ইয়াতে 5 বাৰ যায় তেতিয়াহলে আমি आंसरটো পালো 4/5 এনেকৈ লিখিব পাৰো আমাক হেতু দিয়া নাই আমাৰ এইটোই आंसर হৈ যায় কাৰণ বৰ্গমূল হে উলিয়াব দিছে আমাক এতিয়া এইটো লিখিব নালাগে তাৰ পিছত 3 নম্বৰত আছে আমাৰ ৰুট ওভাৰ 6 2 5 625 আৰু ইয়াত আছে 676
তো 625 বর্গমূল কিমান হ'ব 1 জোড়া আমি 2 দিও ইয়াতে 2 দুগুণে 4 2 নামিব তেতিয়াহ'লে ইয়াত 25 নামিল আৰু 2 2 যোগ হৈ 4 হ'ব ইয়াতে 5 আছে 5 এৰে মিলাব লাগিব তো 5 5 গুণ 25 5 হাতত 2 5 4 গুণ 20 আৰু 2 22 তেতিয়াহ'লে ইয়াতে 25 হল বৰ্গমূল ওপৰত 25 আৰু তলত হ'ব আমাৰ 676 কিমান হ'ব আমি চাই লওঁ এটো 1 জোড়া তো ইয়াতে 6ক আমি 2 এৰে দিম হৰণ 2 দুগুণে 4 হ'ব তো ইয়াতে আমাৰ 7 6 আমি নমাই ললো ইয়াতে 2 হ'ব 2 2 যোগ হৈ 4 হ'ব ইয়াত 6 আছে 6 হলে আমি কিমান দিব পাৰি 4 4 গুণ 16 6 আহে তো 4 দি চাও আমি 4 4 4 গুণ 16 16 6 4 দি নিমিলিব তেতিয়াহ'লে আমি হেৰি দিও 4 ত আহে 6 আৰু 6 ত আহে 6 6 দি চাও আমি 6 6 গুণ 36 6 হাতত 3 6 4 গুণ 24 আৰু 3 27 গতিকে বর্গমূল আমি 26 পালো ইয়াতে এটো হল বর্গমূল তো ইয়াতে রুট ওভার স্কয়ার আমি দিলো স্কয়ার রুট ক্যান্সেল হল তো 25 তলত হ'ব 26 তাৰ পিছত ইয়াতে আমাৰ 400 বাই 3600 তো 400 বর্গমূল কিমান হ'ব লৈ চাও এক জোড়া এটা তো 2 এৰে দিলে 2 ইয়াতে 4 হ'ব 2 দুগুণে তো এই এক জোড়া শূন্যৰ কাৰণে আমি এটা শূন্য ওপৰত দিম এটা শূন্য তলত দিম তো শূন্যটো আমাৰ মিলি গল ইয়াতে দিলেও হৈ যাব 20 20 গুণ 400 হয় আমি জানি এইটো আমি জানো তো ইয়াতে আমাৰ ওপৰত পালো আমি 20 তলত কিমান হ'ব 36 ইয়াতে আমি শর্টকাট কৰিব পাৰো কাৰণ 36 ৰ বৰ্গমূল কিমান হয় 6 হয় গতিকে শূন্য এটা দিলে হৈ যাব 60 তো ইয়াতে আমাৰ স্কয়ার রুট ক্যান্সেল তেতিয়ালে আমি কিমান পালো 20/60 তাৰ পিছত 5 নম্বৰটো 5 নম্বৰত আছে 289 ডিভাইডেড বাই 324 ইয়াতে আমাৰ 289 ৰ বৰ্গমূল কিমান আমি চাই লওঁ এক জোড়া এটা তো 1 দি চাও 1 ইয়াতে 1 নামিব 89 নামিব ইয়াতে 1 1 1 যোগ কৰিলে 2 হ'ব ইয়াতে তো 9 আছে আমি হাতেৰে মিলাই দিও কাৰণ হাত হ'ব ইয়াতে 7 7 গুণ 49 9 হাতত 4 7 দুগুণে 14 আৰু 4 18 তো 17 হল বর্গমূল ওপৰত 17 আৰু তলত 324 আছে 324ক আমি মিলাই চাও এক জোড়া 3 ক আমি 1 এৰে দিম 1 তেতিয়ালে ইয়াতে আমাৰ 2 নামিব 2 2 4 ইয়াতে 1 যোগ হলে 2 হ'ব ইয়াতে হেৰি হ'ব আমাৰ 8 দিও 8 8 গুণ 64 4 8 দুগুণে 16 আৰু 6 22 এতিয়া আমাৰ 18 হল বর্গমূল 18 স্কয়ার রুট ক্যান্সেল হল ইয়াতে আমি পালো आंसर 17/18 তাৰ পিছত 6 নম্বৰটো 6 নম্বৰত আমাৰ আছে 2025 আৰু ইয়াতে আছে আমাৰ 2116 সরি 2025 এক জোড়া দুই জোড়া হল তেতিয়াহ'লে ইয়াত আমি 4 ৰে হৰণ কৰিব পাৰি কাৰণ 4 4 গুণ 16 20 ৰ ওচৰ হয় 5 দিলে 25 হৈ যায় তো ইয়াত আমাৰ 4 নামিব 2 5 এই জোড়া নামিল তো 4 4 যোগ হলে 8 হ'ব ইয়াতে আমাৰ 5 আছে 5 এৰে মিলাব লাগিব 5 5 গুণ 25 ৰ 5 হাতত 4 2 5 8 গুণ 40 আৰু 2 42 ইয়াত ওপৰত আমি পালো 45 এইটো হল বর্গমূল আৰু ইয়াতে আমি 2116 ৰ বর্গমূল উলিয়াম দুই জোড়া পাইছো আমি ইয়াতে তো ইয়াতে আমি 4 ৰে দিম 4 4 গুণ 16 আৰু ইয়াতে 5 নামিব 1 6 তেতিয়ালে ইয়াতে আমাৰ 4 4 8 হ'ব ইয়াতে 6 আছে আমি কিহেৰে মিলাম যেহেতু আমাৰ ইয়াতে 6 দি মিলাব পাৰি কাৰণ 6 6 গুণ 36 ৰ 6 আহে তো 3 6 8 গুণ 48 আৰু 3 1 50 তেতিয়ালে আমাৰ ইয়াতে বর্গমূল হল 46 তো 46 স্কয়ার ইয়াতে রুট দিলে রুটে স্কয়ার ক্যান্সেল হল তেতিয়ালে আমি आंसरটো পালো 45/46 7 নম্বৰটো হল 1089 আৰু 1299 1089 এক জোড়া দুই জোড়া তো 3 ৰে দিও আমি 3 3 গুণ 9 ইয়াতে 1 নামিব 89 নামিব 3 3 যোগ হলে 6 তেতিয়ালে আমি 3 ৰে মিলালে 3 3 গুণ 9 3 6 গুণ 18 তো এটো আমি ওপৰত বর্গমূল পালো 33 এটো এতিয়া আমি তলৰটো মিলাম 1299
এক জোড়া দুই জোড়া তো 3 রে দিম আমি ইয়াতে 3 3 গুণ 9 ইয়াতে 3 নামিব 9 9 নামিব তো 3 ইয়াতে 6 হ'ব তো ইয়াতে 9 মিলাব গ'লে আমাৰ 7 দিব লাগিব 7 7 7 গুণ 49 9 হাতত 3 সরি 4 7 6 গুণ 42 সরি হাতেৰে নহ'ব 4 ৰে দিব লাগিব 4 নহয় 3 3 ৰে দিলে 3 99 3 দিলে ইয়াতে কিমান হয় 3 3 গুণ 9 3 6 গুণ 18 3 ৰে নিমিলে তেতিয়াহ'লে কিমানেৰে মিলিব 700 সরি ইয়াতে আমাৰ সংখ্যাটো হেৰি আছে 6 আছে 6 6 হলে আমাৰ হেৰি মিলিব 6 ৰে মিলিব ইয়াতে 6 দিব লাগিব 6 6 গুণ 36 6 হাতত 3 6 6 গুণ 36 আৰু 3 39 তেতিয়াহ'লে 36 আমাৰ বৰ্গমূল হ'ব 36 স্কোয়ার দিলে স্কোয়ার রুট ক্যান্সেল হল তো 33 ডিভাইডেড বাই 36 এইটো আনসার হ'ব এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 4 নম্বৰ কেইটা সমাধান কৰো আহা 4 নম্বৰ প্ৰশ্নত কৈছে বৰ্গমূল নিৰ্ণয় কৰা তো 1 নম্বৰটো আমি লৈছো ইয়াতে 1 নম্বৰত আমাৰ আছে 2 সমস্ত 81 ভাগৰ 63 গতিকে আমি সমস্তটো ভাঙি লওঁ আগতে 2 1 গুণে এইটোৰ লগত এইখিনি পূৰণ হ'ব তো আমি এইখিনি এনেকৈ পূৰণ কৰি লওঁ 81 2 2 গুণ 2 2 8 গুণ 16 আৰু যোগ হ'ব 63 তেতিয়াহ'লে ইয়াতে হ'ব 5 ইয়াতে হ'ব 12 2 আৰু ইয়াতে 2 225 আৰু তলত হ'ব 81 তো 225 ৰ বৰ্গমূল আমি জানো কিমান 225 ৰ বৰ্গমূল হ'ল 15 আমি আগতে পাইছিলো আৰু 81 ৰ হ'ল 9 এতিয়া এইটো হ'ব আমাৰ কি এনসার ইয়াতে আমাৰ যেহেতু বর্গমূল উলিয়াব দিছে তাৰ কাৰণে এইটো সংখ্যাৰ ওপৰত আমাৰ ৰুট ওভাৰ দিব লাগিব আৰু এটা আমি এনেকৈ স্কোয়ার কৰিব লাগিব স্কোয়ার ৰুট ক্যান্সেল যাব তো 15/9 এইটো হ'ব আমাৰ বর্গমূল এইটো পালো এতিয়া আমি 2 নম্বৰটো কৰি চাও 2 নম্বৰত আমাৰ আছে 1 সমস্ত 169 আৰু 27 ওপৰত তো ইয়াত আমি এইটো একৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব আৰু 169 169 ৰ লগত 27 যোগ হ'ব 16 6 8 1 9 আৰু ইয়াতে 2 1 হ'ব 196 তো ইয়াতে ওপৰত হ'ব 196 তলত হ'ব 169 তো ইয়াৰে আমাৰ হেৰি হ'ব 196 বৰ্গমূল হ'ল 14 আমি উলিয়াব পাৰি আৰু 169 ৰ বৰ্গমূল হ'ল 13 ইয়াতে 196 আমি উলিয়াই দিওঁ এক জোড়া 1 1 তেতিয়াহ'লে 1 হ'ল ইয়াতে 96 নামিব ইয়াতে 2 নামিব ইয়াত 6 হ'লে 3 দিব হেৰি দিব পাৰি আমি 4 4 4 গুণ 16 6 4 2 8 1 9 তো 14 হ'ল ঠিক একেদৰে আমি 169 উলিয়াও এক জোড়া তো 1 1 1 ইয়াতে হ'ব 69 নামিব ইয়াতে 2 3 দিলে আমাৰ মিলি যায় 3 3 গুণ 9 আৰু 3 2 গুণে 6 তো এইটো হ'ল আমাৰ স্কোয়ার দিলো আমি ৰুট ওভাৰ দিলো হৈ গ'ল এইটো বৰ্গমূল হ'ল তো বৰ্গমূল আমি কিমান পালো 14/13 তো ইয়াতে আমাৰ 1 সমস্ত 676 ভাগৰ 124 তো এইটোৰ লগত এইটো পূৰণ হ'লে এইখিনিয়ে হ'ব 676 ৰ লগত আমাৰ 124 যোগ দি ওপৰত বহাব লাগিব ইয়াতে 10 ৰ 0 7 2 9 1 10 ৰ 0 6 1 7 7 1 8 800 তো ইয়াতে আমাৰ 800 divided by 676 তো 800 ৰ বৰ্গমূল কিমান আমি উলিয়াই লওঁ ইয়াতে আমি হেৰি কৰিলো 2 ৰ হৰণ দিলো 2 4 বাৰ 2 2 গুণে 4 4 বাচিব আৰু 0 তাৰপিছত 2 2 4 হ'ব ইয়াতে আমি 0 ইয়াতে দিলো 0 এটা ইয়াতে দি দিওঁ আৰু তাৰপিছত সৰি এইটো নহয় আমাৰ 2 মিলাব লাগে 400 যেহেতু আছে 400 হলে আমাৰ হেৰি হ'ব
সৰি আমাৰ ইয়াতে যোগ কৰা ভুল হৈছে কাৰণ এইটো 6 4 10 শূন্য হাতত 1 7 2 কিমান হয় 7 2 9 হাতের একে 10 শূন্য 6 1 7 হাতের একে 8 ঠিকই আছে কিন্তু এখানে আমার 8 বর্গমূল নহয় তাহলে কি হবো চাই লও এই গণিতটো আমার ভুল আছে ইয়াতে আমার ইয়াতে 200 হব লাগিছিল ইয়াতে আমার 2 হব 200 হব 2 ইয়াতে আমার 2 হব লাগে 2 এর আমি যদি করব এখানে তো ইয়াতে 6 4 10 শূন্য 7 2 9 9 1 10 শূন্য 6 2 8 হাতের একে 9 হব এতে এইটো হব আমার অর্থাৎ গণিতটি ইয়াতে ভুল আছে এটা 900 হব 900 হলে আমার 900 বর্গমূল 30 হয় অ্যাকচুয়ালি এক জোড়া তো 3 রে দিলে ইয়াতে শূন্য এটা বড়াই দিলে 900 হব 3 3 9 আর শূন্য দুটা তো 930 পালো আমি উপরত 30 আর তলত হব 26 এখানে বর্গমূল উলিয়ালো তো ইয়াতে স্কোয়ার দিলে স্কোয়ার রুট ক্যান্সেল হল 30 আর 26 তো গণিতটো আমার ইয়াতে ভুল আছে 3 নম্বরটো আমি 4 নম্বরটো করু 2 সমস্ত 576 তো ইয়াতে আমার এখানে পূরণ করে লও 576 2 এর পূরণ করলে 2 7 12 2 2 হাত 14 কে 15 2 5 গুণ 10 1 11 1152 তার লগত 73 যোগ দিলে 5 5 7 12 2 2 1 12 2 2 1 1225 1225 উপরত হব আর তলত হব 576 এটোর বর্গমূল হয় 24 আমি জানো এটো আর 1225 টো আমি উলিয়ে দিও এক জোড়া দুই জোড়া 3 রে দিলে 3 3 গুণ 9 হব 3 বাঁচিব 2 5 নামিব তো এটো হব 6 ইয়াতে 5 দিলেহে মিলিব 5 5 গুণ 25 और 5 হাতত 2 5 গুণ 30 আর 2 32 ইয়াতে 35 হব বর্গমূল উপরত তেতিয়াহলে আমি স্কোয়ার দিলো ইয়াতে রুট ওভার দিলো তো বর্গমূলটো আমি 35 বাই কিমান পালো 24 তো এইটো হব आंसर তো এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান ভিডিওটো আজি আমি সামৰিছো পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ